নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? পোনপ্ৰথমে সকলোকে সুপ্ৰভাত জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আজি হৈছে ভোগালী বিহু আৰু ভোগালী মানে হৈছে ভোগৰ উৎসৱ। সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ভোগালী বিহু আন্তৰিক শুভেচ্ছা জনালোঁ। আজি বিহু দিনটোত কিনো কৰোঁ সকলোখিনি দেখুৱাই গৈ থাকিম আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব। আহক তেন্তে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছেনে কিমান কুঁৱলী পৰি আছে, একেবাৰে চাৰিওফালে বগা হৈ আছে। ৰাতিপুৱা সোনকালে উঠি গা পা ধুই সকলোখিনি কাম বন কৰা হৈ গ'ল। আৰু এতিয়া বাজিছে ৮টা বাজিছে যদিও ৬টা বাজি থকা যেনহে লাগিছে। আমাৰ গাঁৱত ভোগালী বিহুৰ দিনা ৰাতিপুৱা সকলো ৰাইজ একগোট হৈ বাটে বাটে নাম গায় আৰু সকলোৱে অগ্নি দেৱতাক পূজা কৰি সকলোৱে একেলগে ৰাতিপুৱা চাহকাপ নামঘৰতে খায়। নাম গাবলৈ যাবৰ কাৰণে ওলাই কৰি হৈ গ'ল আৰু সেৱা জনাবলৈ পদূলিমুখত ধূপ বন্তি আৰু গুৱা পাণ সজাই লৈছোঁ আৰু ঘৰতো ধূপ ধূনা লগাই সেৱা কৰি ল'লোঁ। এয়া ৰাইজে নাম গাই গাই আমাৰ ঘৰৰ ওচৰ পাইছেহি আৰু আমিও ওলাই কৰি ৰাস্তাত ৰখি আছোঁ। আমিও সেৱা ল'লোঁ, আপোনালোকক দেখুৱাই থকা নহ'ল। আৰু এয়া সকলো ৰাইজে একগোট হৈ বাটে বাটে নাম গাই গৈ আছে। আমিও ওলাই আহিছোঁ ৰাইজৰ লগতে নাম গাবলৈ। সেয়া আপোনালোককো অলপ দেখুৱাই দিলোঁ। ভোগালী বিহুত আমাৰ গাঁৱৰ ৰাতিপুৱা পৰিৱেশটো। আমি সকলোৱে অগ্নি দেৱতাক পূজা কৰি এয়া নামঘৰতে আমি সকলোৱে লগে ভাগে চাহ খাই আছোঁ। আৰু এইফালে এয়া নাম গাওঁতে পোৱা অৰিহণা হিচাপ কৰি আছে। আৰু মই নামঘৰৰ পৰা আহি প্ৰথমে মোৱা আলু সিজোৱা কামটোকে হাতত লৈছোঁ। এতিয়া মই মোৱা আলুখিনি বাকলি গুচাই লৈছোঁ আৰু মই এতিয়া মোৱা আলুখিনি কুকাৰতে দি সিজাই ল'ম। আৰু মাঘৰ বিহুত হেনো মোৱা আলু খাব লাগে। আমাৰ ঘৰত প্ৰতিটো বিহুতে লুচি ভাজি খোৱা হয় আৰু লগতে দৈ জলপানো থাকেই। আৰু এইফালে মই এয়া লুচি ভাজি আছোঁ আৰু গোঁসাই ঘৰৰ দেউতাই প্ৰসাদৰ আয়োজন কৰি আছে আৰু এইফালে অঞ্জনাই লুচি বেলি আছে আৰু মই ভাজি গৈ আছোঁ। ইফালে এয়া আমাৰ সকলোখিনি আয়োজন কৰা হৈ গ'ল। এইফালে প্ৰসাদ আৰু লুচি আৰু পনীৰ মটৰ দি এখন তৰকাৰী, ভজা চাউল, দৈ, মোৱা আলু, মিঠৈ আৰু লগত আছে কেইটামান লালমোহন মই ঘৰতে বনাইছিলোঁ। আজি আমাৰ ভোগালী বিহু আয়োজন এনেকৈ কৰা হৈছে। প্ৰতিটো বিহুতে এনেকৈ কৰোঁ বাৰু। এনেও আমাৰ ঘৰৰ কিবা এটা অনুষ্ঠান হ'লে অঞ্জনা আৰু মই দুইজনীয়ে লগে ভাগে কৰোঁ। আমাৰ এইফালে আকৌ বিহুৰ দিনটোত ভাত খোৱা নহয়। এয়া আমি সকলোৱে খোৱাৰ আগতে দুই বোৱাৰীয়ে আমি দেউতাক প্ৰথমে সেৱা জনাই লৈছোঁ। এয়া এতিয়া আমি সকলোৱে লগে ভাগে খাই আছোঁ। সকলোৱে খাই হৈ গ'ল, কিন্তু আমাৰ দুজনী খাই হোৱা নাই। ভিডিঅ'টো শেষ কৰাৰ আগতে মই কি পিঠা পনা বনালোঁ তাকে আপোনালোকক এবাৰ দেখুৱাই দিলোঁ। এইফালে বৰপিঠা আৰু এইফালে লস্কৰা, এইফালে নাৰিকল আৰু চুজি দি বনোৱা লাড়ু আৰু এইফালে মুড়ি লাডু। বিহু পিঠা পনা ইমানেই বনাইছিলোঁ। আৰু আজি ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো তেন্তে ইমানেই আছিলে। নেক্সট এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।